মূল ভেটি অন্তৰৰ পবিত্ৰতা আৰু সেই পবিত্ৰতা জগতৰ কাম্য সতী নাৰীৰ ছায়ে ছায়ে পবিত্ৰতা আৰু ত্যাগৰ মহিমাময় মূৰ্তিৰে জগত আজিও মধুময় তেনে এগৰাকী সতী নাৰী কৈৱত্য কুল নন্দিনী মহাসতী ৰাধিকা হে মহাসতী তোমালৈ যাচিছোঁ একাজলি শ্ৰদ্ধাঞ্জলি তোমাৰ অন্তৰত নিহিত পবিত্ৰতা শত কোটি প্ৰণাম জনাইছোঁ সেই সময় আছিল ভৰ বাৰিষাৰ সময় ফেনে ফুটুকাৰে বাঢ়ি আহিছিল বুঢ়া লুইতৰ পানী এনে ভয়ংকৰ বিপদৰ পৰা পৰিত্ৰাণ বিচাৰি বৈষ্ণৱগণে শৰণ ল'লে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ শ্ৰীচৰণত গুৰুৱেও দিলে এটি সুদিহা যি নাৰী অন্তৰ পবিত্ৰতাই পূৰ্ণ তেনে এগৰাকী সতী নাৰীয়ে যদি ভক্তি ভাৱেৰে শত ৰজ তম গুণ সম্পন্ন এটি পলহেৰে এপলহ পানী আনি টেম্বু আনি জানত দিয়ে তেন্তে জগতবাসীয়ে পাব এই মহা বিপদৰ পৰা যুগে যুগে পৰিত্ৰাণ যেনে কথা তেনে কাম আৰম্ভ হ'ল সতীত্বৰ যুঁজৰ মহাযুঁজখনি চাৰিওফালৰ পৰা বিভিন্ন উচ্চ কুলৰ মহিলাসকলে প্ৰতিযোগিতাত ভাগ ল'লে কিন্তু দুৰ্ভাগ্য উত্তীৰ্ণ নহ'ল এগৰাকীও নাৰী কৈৱত্য কুল নন্দিনী ৰাধিকাও আছিল মন সেয়েহে স্বামীৰ অনুমতি লৈ পাইছিল গৈ গুৰুজনাৰ ওচৰ দেখা মাত্ৰেই গুৰুজনে কৰিছিল অনুমতি প্ৰদান কৈছিল ৰাধিকা তুমিয়েই হবা সমগ্ৰ নাৰী জাতিৰ মান আৰু যেনে কথা তেনে কাম গুৰুৰ চৰণত সেৱা লৈ সতী ৰাধিকাই স্বামীৰ চৰণত সেৱা লৈ শত ৰজ তম গুণ সম্পন্ন এপলহ পানী আনি টেম্বু আনি জানত দিলে আৰু লগে লগে বানপানীয়ে নিজৰ সংহাৰ ৰূপ মূৰ্তি এৰি চঞ্চল বৰলুইত আজিও নীৰৱভাৱে বৈ আছে গতিকে সমগ্ৰ নাৰী জাতিৰ যি আদৰ্শ তেনে এগৰাকী সতী নাৰীৰ ওপৰত আমি আজি আপোনালোকৰ মাজলৈ আগবঢ়াই দিবলৈ লৈছোঁ মহাসতী ৰাধিকাৰ এখনি পূৰ্ণাংগনা অজানিতে অনেক ভুল ত্ৰুটি থাকি যাব পাৰে গতিকে আমাৰ ভুল ত্ৰুটিসমূহ মাৰ্জনা কৰি আহকচোন আমি একেলগে উপভোগ কৰোঁ মহাসতী ৰাধিকাৰ আইগৰাকীৰ ওপৰত আধাৰিত এই নাটখনি এয়া মঞ্চত আমি আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ জগতগুৰু শ্ৰীমন্ত শংকৰজনাই গুৰুজনাই যাক স্বীকৃতি প্ৰদান কৰিছিল কৈৱত্য কুল নন্দিনী মহাসতী ৰাধিকা Yakında mandala karang vyaptang jena sarasaram tadpadam darshitam तस्मै श्री गुरुवे नमः
गुरुर् ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरम् गुरु साक्षात् परब्रह्म तस्मै श्री गुरुवे नमः तस्मै श्री गुरुवे नमो नमः तस्मै श्री गुरुवे नमो नमः तस्मै श्री गुरुवे नमो नमः ভকত প্ৰভু পদ্মপুৰাণ স্বৰ্গখণ্ডত কৈছে যে कर तालदि सन्धानं शूशर कलशकितं ब्रह्म हत्यादिकं पापं तेनैव तर कर तालिकम् অৰ্থাৎ তাল চাপৰি বজাই একান্ত মনে হৰিৰ গুণানুকীৰ্তন কৰিলে ব্ৰহ্ম হত্যাকে আদি কৰি সমস্ত পাপ খণ্ডন হয়। গতিকে ভকত প্ৰভু কলিকালত একান্ত মনে হৰিৰ গুণানুকীৰ্তন কৰা, হৰিৰ নাম লোৱা, তেতিয়াহে এই মায়াময় সংসাৰখনৰ পৰা অনায়াসে হাত সাৰি শ্ৰীহৰিক লাভ কৰিব পাৰিবা। দেও দাসৰ সেৱা কৰক গ্ৰহণ। বহা। কোৱাচোন কোনফালৰ পৰা আহিলা? দেও আমি খাতি ৰাজ্যৰ পাতুকাগৰ বাসিন্দা। আমাৰ নাম ৰামকানক। আপোনাৰ গুণৰ মহিমাৰ কথা সুধি মোৰ পুত্ৰ দামোদৰ মজুমদাৰৰ সৈতে ইয়ালৈকে আহিছোঁ। কিন্তু চকিয়ালত এহাল মানুহে নাও পাৰ হ'বলৈ আহোঁতে এজন দানৱে মানুহজনক হত্যা কৰিলে আৰু তিৰুকাৰ পৰা কাঢ়ি লৈ গ'ল। এনে আচৰিত ঘটনা দেখি মোৰ পুত্ৰ তাৰ পৰাই উভতি গ'লগৈ দেও। কিন্তু আধা বাটৰ পৰাই উভতি যোৱাটো উচিত নেদেখি সেয়েহে আমি আপোনাৰ দৰ্শনাৰ্থে ইয়ালৈকে আহিলোঁ দেও। ভকত দেও সেয়া আছিল ভগৱানৰ ধৰ্ম পৰীক্ষা, আৰু সেই পৰীক্ষাত তুমি কৃতকাৰ্য হৈছা বাবেই আমাৰ দৰ্শন লাভ কৰিছা। দেও আপোনাৰ লগতে আমি আই ৰাধিকাকো দৰ্শন লাভ কৰিব বিচাৰোঁ। আই ৰাধিকা দাসক কৃপা কৰক দেও। গংগাত তৰ্পণ কৰা সময়ত আপোনাৰ লগতে আই ৰাধিকাকো দেখা পাইছিলোঁ। তোমাৰ মনোবাঞ্ছা পূৰ্ণ কৰক। ভগৱানে ভক্তৰ কথা কেতিয়াও দলিয়াই নেপেলায়। দেও তুমি মাত্ৰ ধৈৰ্য ধৰা। বাৰু প্ৰেমভুৱানী জান বন্ধৰ কামত বৰাবাপটো তোমাক দিলোঁ। ভাল দেও। আমাৰ সেৱা গ্ৰহণ কৰক প্ৰভু। আহা। কোৱা ভকত, সংবাদ কি? আমি একেবাৰে নিগমে মৰিলো প্ৰভু। বানপানীয়ে চাৰিওফালে
তাণ্ডৱ বিদ্যাৰ সৃষ্টি কৰিছে দেউ। আমাৰ খেতি বাতি তেনেই নষ্ট হৈ গ'ল দেউ। ভগৱানে আমাক নিশ্চয় সহায় কৰিব। তোমালোকে মাথো ধৈৰ্য ধৰা। তোমালোক সকলোৱে মিলি এটা কাম কৰা। আকৌ এবাৰ সকলোৱে হাতত দা কোৰ লৈ টেম্বুৱানী যান বন্ধ কৰিবলৈ চেষ্টা কৰা। সবে এটা কথা মনত ৰাখিবা যে কৰ্মই আমাৰ পৰম ধৰ্ম। ভাল গুৰুদেৱ। ঐ বসা ৰাইজ সাৱধান হওক, সাৱধান হওক ৰাইজ, সাৱধান হওক। পানীয়ে বান্ধ ভাঙিলে, দেহিৰামৰ ঘৰ গ'ল, চেঙেলো উঠিল। ৰাইজ সাৱধান হওক, সাৱধান হওক ৰাইজ, সাৱধান হওক। নেকি নিতাই নেকি হয়তো? এইফালে আহা নিতাই, এইফালে আহা। এইফালে অলপ ওখ ঠাই আছে নিতাই। এইফালে আহা, এইফালে আহা, এইফালে আহা নিতাই। ইছ ৰাম 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 ৰাম। বানপানী এখন কি গতি কৰিছে হয়? কালি দেখোন ৰাইজে মিলি দেখোন বান্ধ দিছিলে। বান্ধ দিলে কি হব? গুৱা এখন খাওঁ মানে পানী ওপৰলৈ উঠে। পিছে ল'ৰা ছোৱালী মুখা কি কৰিলে? ল'ৰা ছোৱালী মুখা কিনো কৰিম, ওখকৈ চাং এখন পাতি তাতে থৈ আহিছো। বুজিছা, গাহৰিটো এপাল নহয়, এপাল এপাল। থৈলা তাত ভৰাই থৈ পৰা হলে ভালেই আছিল। মিছা কলে কিডাল হব? চাং এখন ময়ো সাজিছিলো। পিছে কিডাল হব? ঈশ্বৰ কিবা ল'ৰা ছোৱালীয়ে থম নে হাঁহ পাৰ থম? সেই কথাটো হয় বাৰু। হাঁহ পাৰ থম। এতিয়া পিছে কোনফালে যোৱা যোৱা মানে এই ঘৰৰ মানুহজনী কেচ কচনি শুনোতে এইখিনিলে বুলি ওলাই আহিলো। সেই কুকুৰ পোৱালি কেইটা খাবলৈ দিবলৈ একোডাল নাই নহয়। কুকুৰ পোৱালি মানে ল'ৰা ছোৱালী মুখাৰ কথা কৈছো। ল'ৰা ছোৱালী ল'ৰা ছোৱালী ল'ৰা ছোৱালী সঁচাই আজিৰ দিনৰ মানুহৰ স্বভাৱ চৰিত্ৰবোৰ জন্তুদৰে হৈ পৰিছে। বাৰু মই এতিয়া আহোঁ। এতিয়া পিছে কোনফাললৈ যোৱা হয়? শ্ৰীমন্ত শংকৰ গুৰুজনৰ ওচৰলৈকে যাওঁ। তেওঁ ৰক্ষা নকৰিলে ৰক্ষা কৰাৰ কোনোৱে নাই। ময়ো তেখেতৰ শ্ৰীচৰণ বিচাৰি যাওঁ বুলিয়ে আহিছিলো। আমি একে পথৰ যাত্ৰী। একে পথৰ যাত্ৰী। ব'লা ব'লা ব'লা। ব'লা ব'লা বুজিছা, যোৱা যাওঁ। ময়ো যাওঁ। তুমি আকৌ কোনফালে যোৱা? মই যামেই। কোনফাললৈ যোৱা বা তুমি? জহন্নামলৈ। মনা ইপারে করা দুঃখ মুর ইপারে করা দুঃখ মুর ও মনা
আহৈ আহ, আহৈ আহ, ঐ কোন পাৰ হবি আহ। আজি পুৱাই কাৰ মুখখন দেখিলো, এজনো মানুহ নাই। আহৈ আহ, কোন পাৰ হবি আহ। গধূলি হ'ব, এতিয়ালৈকে এজনো মানুহ নাই। ইফালে খালী হাতেৰে গ'লেও মানুহজনীয়ে জানো সুদাই এৰিব? কি কৰা যায়? এই তাইৰ কেতেৰা মাতকেইষাৰ শুনাৰ আগতে গধূলিৰ গুৰু সেৱা ভাগি ইয়াতে কৰি লোৱাটো উত্তম হ'ব। এই গিবতে ভকতি কৰিব তোমাক হৰি ওৰে জ্ঞান শূন্যহী নমতি ধাইৰা মৰা। ঘাটৈ ককাই, ঘাটৈ ককাই, আমাক নদীখন পাৰ কৰি দিব লাগিছিল। এতিয়াহে পাৰ হ'বলৈ সময় পালি হা? তাতে গধূলিখন, তাতে আকৌ বাঢ়নি পানী, দিনটো এক পইচা নোপোৱাকৈ গ'ল। দে দে ধন দে, সৰহকৈ ধন লাগিব একা। ঘাটৈ ককাই, তুমি দেখোন সকলো মানুহৰ পৰা ধন লৈ নদীখন পাৰ কৰি দিয়া। আজি বাৰু তুমি ধন নোলোৱাকৈ আমাক পাৰ কৰি দিব নোৱাৰিবা? হেৰা, হে পাৰা যদি তোমালোক ইয়াৰ পৰা আঁতৰি যোৱাহে। ঘাটৈ ককাই, বগলী জাকলৈ চোৱাচোন, সিহঁতে কেনেকৈ ধন নিদিয়াকৈ নদীখন পাৰ কৰি গুচি গ'ল। হেৰা, হে মোৰ আগত সেই চালে বেৰে কোবোৱা কথা কৈ একো লাভ নহ'ব, বুজিছা? বোলে ক'ৰ পৰা আহিলে ক'ত দিলে ভৰি, চোতালখন ফাটি গ'ল চেৰ চেৰ কৰি। ঘৰত খুটকণ এটাও নাই খাবলৈ। ঘাটৈ ককাই, তেতিয়াহ'লে আৰু উপায় নাই, ব'লা আমি সকলোৱে মিলি ভৱ নদী পাৰ হৈ যাওঁ। কিহে ভাব, তুমি কিবা ভেলকিবান জানা নেকি? তুমি মোৰ গাত চোৱাৰ লগে লগেই মোৰ গোটেই গাটো জোৰ পৰি গ'ল। কোন তুমি? ক'ৰ পৰা আহিছা? ঘাটৈ ককাই, বৰদোৱাত মোৰ জন্ম, মাতৃ মোৰ সত্যসন্ধা, পিতৃ কুসুম্বৰ ভূঞা, মোৰ নাম শংকৰ। আমি একশৰণ নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে উত্তৰ দিশলৈ যাবলৈ আহিছো। তেন্তে তুমি সৰ্বগুণাকৰ মহাপুৰুষ। হে প্ৰভু, অধমে নাজানি নিচিন্তে এয়া কি ভুল কৰিলো। প্ৰভু, মোৰ দুখ মাৰ্জনা কৰক প্ৰভু, নহ'লে নহ'লে এই অধমৰ সবংকে ৰখা তলে যাব। প্ৰভু, মোক ক্ষমা কৰক প্ৰভু, ক্ষমা কৰক। ঘাটৈ ককাই, উঠা ঘাটৈ ককাই,
প্ৰভু উঠা তোমাৰ কথাত মই এধান মানুহ বেজাৰ পোৱা নাই প্ৰভু তুমি চিন্তা নকৰিবা বলক প্ৰভু নাৱত উঠক আহা হৰি পাৰে কৰা দুখ পাৰে কৰা দুখ মোৰ পাৰে কৰা দুখ মোৰ পাৰে কৰা দুখ মোৰ শুনক 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 টেম্পু আনি যান বন্ধ কৰিবলৈ গুৰুৱে এগৰাকী সতী তিৰোতা বিচাৰিবলৈ কৈছে যদি কোনোবা সতী তিৰোতা আছে তেন্তে গুৰুৰ ওচৰলৈ যাব লাগে শুনক 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 শুনিছা কোনোবাই ঢোল বজাই কিবা ঘোষণা কৰিছে এতিয়াহে গম পাইছো বুজিছা আইসকল আমাৰ শংকৰক বোলে এগৰাকী সতী তিৰোতা লাগে ঘটনাটো আচলতে এইটোহে কিবা বোলেনে সেই কথাটোতে ইমানখন চিঞৰ-বাখৰ কৰিব কিয় লাগিছে থিতাতে আমাৰ কাষলৈ অহা হলে ইমানখন পইমাল হ'বলৈ নাপায় নহয় বোলো হৰি এইফালে সেইখনে এনেই চিঞৰি মৰিছে বুজিছা পাই কিয়নো চিঞৰি বাখৰি মৰিব লাগিছে আইসকল বহা বহা মোক কিয় মাতিছিল ঢোল বজাই বজাই কিবা বোলেনে কিনো ঘোষণা কৰি আছিলা আইসকল গুৰুৱে এগৰাকী সতী তিৰোতা বিচাৰিবলৈ কৈছে সেই সতীগৰাকীয়ে পলহত পানী আনি জানত ঢালি দিব লাগিব তেতিয়াহে জানৰ পানী বন্ধ হ'ব সেই কথাটোৰ বাবে ইমান চিঞৰ বাখৰখন কৰিব লাগিছেনে বোলো আমি মখা ক'ত মৰিলো আইসকল মই কথাখিনি ঘোষণাহে কৰিছো মাত্ৰ আপোনালোক হৈছে দেশৰ ধৰণী উচ্চ কুলত জন্ম গ্ৰহণ কৰি দিনে ৰাতিয়ে নিশ্ৰমিক পবিত্ৰভাৱে সেৱা কৰি আহিছে আপোনালোকৰ বাহিৰেনো আন কোন সতী হ'ব আইসকল বাৰু আইসকল মই এতিয়া আহোহে সময়ত পুনৰ দেখা হ'ম বাৰু যোৱা যোৱা হয় যোৱা যোৱা ভাল মোৰ বুদ্ধিটো ওলাল বুলিহে নহলে ক'তবা এইখনে চিঞৰ বাখৰ কৰি থাকিলে হয় ঠিকেই কৈছে আমাৰ ভাগৰ বস্তু কিবা বোলেনে আমাৰ ভাগ্যলে নাহি পাৰেনে
ঘটনাটো আচলতে সেইটোৱেই বোলো কৈছো নহয় ঐ মোৰ যদি কি ধেমালি বিধ হতি বোলো কৈছো নহয় বোলো টপতে টপতে ভাত টপতে টপতে চাহ টপতে টপতে জুই দিয়ে কি মুখ ক'ত পাবা হে ক'ত পাবা এনেকুৱা হতি তিৰোতা ক'ত পাবা কি লস্কচি তিৰোতা মই বোলো তই সতীজনী হৈ নাহকে কিয় হে মোকতো স্বামী বুলি নামানই তই সতীজনী হৈ নাহকে কিয় মৰতি ঠেলি হাঁচি বাৰু এইফালে পঠিয়ালি এতিয়া মই দেখোন নেপাওহিহে নেপাওহি মই দেখোন মই নেপাওহিহে নেপাওহি খুন্দিয়া দিলা যে চকু নাই নেকি তোমাৰ চকু আছে নাই দেখা নাই নেকি তুমি বেছি কথা নকবা দেই কিন্তু গাত লগাই হাত দি কথা কৈছা যে তুমি কলে কি কৰিবা কলে কি কৰিবা কলে কি কৰিবা তুমি কি কৰিম কি কৰিম কি কৰিম বুলি ভাবিছা তুমি ৰবাচোন কি কৰা ৰবা কি কৰিম তোমাক মোৰ দেৰি হৈছে কিন্তু আহা কি কৰিবা আহা কিয় কাজিয়াখন কৰিছা হয়নে কাজিয়া নকৰিবা যোৱা তোমালোক কাজিয়া কৰিব ৰাম 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 দেখিলা নে কেনেকুৱা কাজিয়া আমি নোপোৱা হলে আজি ডাঙৰ কাজিয়াখনে হলহেঁতেন দেখিলা এই কথা যদি গুৰু কাণত পৰে ডাঙৰ পৰমাখন নালাগিলে হয়নে হয়তো পিছে তুমি ক'ত যাম বুলি আহিলা মই আকৌ গুৰুজনাৰ ওচৰলৈ যাম বুলি আহিলো তুমি পিছে কোনফালে যোৱা মই গুৰুজনাৰ ওচৰলৈকে যাওঁ বুলি গুৰুজনাৰ ওচৰলৈ ব'লা 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 একেলগে যাওঁ ব'লা যাম আইসকল ইমানখিনি বাট আহিলো কালি লগ পোৱা ঘোষকজনক এতিয়ালৈকে দেখা নাপালো কিবা অঘটনেই ঘটিল নেকি বাৰু তাকেইতো এফালে ওলাই আহোঁতে এখেতক কৈ অহাও নহ'ল বোলো একেবাৰে সতীজনী হৈ পুৰস্কাৰ লৈহে ঘৰত জনামগৈ ঘটনাটো আচলতে এইটোহে পিছে আইসকল আপোনালোকে হ'লে কি ভাবে নাজানো সতী কিন্তু ময়ে হম নহব নহব সতী আচলতে মইহে আপোনালোকে তেনেকে ক'লে নহব নহয় সতী আচলতে মইহে হম থোৱাহে ওলাই আহোঁতে নিজৰ মানুহজনকে কৈ থৈ নাহিলা আমি কিন্তু প্ৰতিব্ৰতা নাৰী দেই থোৱাহে বৰ একেবাৰে স্বামী ভক্তি দেখুৱাবলৈ আহিছে জানো নহয় কি জানা কম নেকি কি জানো কোৱাচোন কোৱা কি জানা তুমি চাবা নেকি কোৱা কি জানা কি জানা কোৱা আইসকল আপোনালোকে কান্ধত কলহ লৈ কোনফালে ওলালে পানী আনিবলৈ বান্ধি বেটিনো সকলো কোনফাললৈ গ'ল কিয় তুমি পাহৰিলা নেকি কালি দেখোন তুমিয়ে কৈছিলা আমি কিন্তু পাহৰা নাই দেই ঘটনাটো আচলতে এইটোহে আমি কিন্তু সকলো কথা হিচাপে পালন কৰিছো দেই হয় আইসকল আপোনালোকক ময়ে কৈছোঁ কিন্তু গুৰুজনাই কৈছে যে পলহেৰে পানী আনি টেম্পু আনি জানত দিব লাগিব তেতিয়াহে জানৰ পানী বন্ধ হ'ব কলহত পানীটো সকলোৱে আনিব পাৰে আচল কথা পলহত পানী আনি জানত ঢালি দিয়াহে ৰাম ৰাম এনে পাক লগা কথা বুলি জনাইহেঁতেন নাহিলোৱেহেঁতেন
মোৰ মূৰটোহে ঘূৰোৱা যেন লাগিছে আৰু পাই কিবা বোলে নে এনে নোহোৱা নোপোজা ঘটনাখন ক'ত শুনিছো ঐ আইসকল এয়াই গুৰুৱে বোলা বচন বাৰু মই এতিয়া আহোঁহে ঘটনাটো আচলতে সেইটোৱেই মহামন্ত্ৰী মহামন্ত্ৰী মহাৰাজ মহামন্ত্ৰী নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস মোৰ প্ৰাণৰ পুতলি ৰাজৰাণী আজি মৃত্যুৰ সত্যত পৰি তেল তেলকৈ মৃত্যুৰ গান গঢ়িছে আৰু মই অকবন্ধ হৈ চাই আছো মাথো হে ভগৱান উদ্ধাৰ কৰাই বিপদ কালত মহাৰাজ মহামন্ত্ৰী আপুনি ইমান অধৈৰ্য হৈছে কিয় মহামন্ত্ৰী সঁচাকৈ মই আজি অধৈৰ্য হৈছো চোৱা মন্ত্ৰীবৰ চোৱা সুদূৰৰ ফালে মহাকালে কিদৰে হাঁহিব লাগিছে মহাশূন্যটো কেনেদৰে আছে উল্কাপাত হৈছে ধৰিত্ৰী আজি কৈক্যচ্যুত হৈছে আৰু কি হৈছে জানা মন্ত্ৰীবৰ আৰু কি হৈছে জানা আগৰ আজি বেহৰটো অতুৰ হৈ পৰিছে অগ্নি আজি জ্বলাটো ধক্কৈ কঁপিব লাগিছে চৌদিশে কেৱল তেজৰ নৈ বৈছে ধৈৰ্য ধৰক আপুনি এনেদৰে অধৈৰ্য হলে ৰাজ্যৰ কি হ'ব আৰু প্ৰজাসকলে কি হ'ব মহাৰাজ ৰাজ্য মন্ত্ৰীবৰ মই যদি ৰাজ্যৰ গৰাকী মই যদি প্ৰজাৰ গৰাকী তেন্তে কিয় মই ৰাজৰাণীৰ গৰাকী হ'ব নোৱাৰিলো মন্ত্ৰীবৰ কিয় দুখ নধৰিব মহাৰাজ অনুগ্ৰহ কৰি আপোনাক সুধিব পাৰোনে সোধা মন্ত্ৰী মহাৰাণী আচলতে হৈছে নেকি মহামন্ত্ৰী মহাৰাণীৰ জলন্ধৰ বেমাৰ হৈছে আৰু মই আজি উপায়হীন তেন্তে মহাৰাজ আমাৰ বেজক মাতি অনা নাই কিয় বেজ কোনো বেজেই আৰু বাকী নাই মন্ত্ৰীবৰ দেখে দেখে প্ৰচাৰ কৰক যিয়ে ৰাণীৰ নৱজীৱন ঘূৰাই দিব পাৰিব তেওঁকেই মই মোৰ অৰ্থৰাজ্য কৰিম প্ৰদান কিন্তু তাৰ কাৰণে কি কৰিব লাগিব মহাৰাজ মহামন্ত্ৰী মোক লাগে এতিয়া অমূল্য সম্পদ মোক লাগে এগৰাকী সতী তিৰোতা এগৰাকী সতী তিৰোতাই যদি দৰৱ পিখি মহাৰাণীক খুৱাব পাৰে তেনেহ'লে মহাৰাণীয়ে নৱজীৱন লাভ কৰিব মন্ত্ৰীবৰ মহাৰাজ আপুনি একেবাৰে নিশ্চিন্ত থাকক আপুনি এই কথাষাৰ যদি আগতে ক'লেহেঁতেন তেতিয়াহ'লে মই আপোনাক ক'লোহেঁতেন যে মোৰ ঘৰতে দুগৰাকীকৈ সতী তিৰোতা আছে তাৰে এগৰাকীক লৈ আহি দৰৱ পিহি খোৱালে দেখোন মহাৰাণী বেমাৰ ভাল হ'ব এই শুভ কামত দেৰি নকৰোঁ মহাৰাজ মই কিন্তু এতিয়া আহিছোঁ জয় মন্ত্ৰী
নিয়তি 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 কি জানো বাধা দিয়াটো সম্ভৱ নহয় নহয় এই সম্ভৱ হ'ব লাগিব ৰাণীবোৰ প্ৰাণৰ পুতলি প্ৰেম মদিৰা ভৰাই চিৰদিন পৰিতুষ্ট কৰি ৰাখিছিলোঁ মোক আজি যেনে সেই প্ৰেম মদিৰা অকাতৰে খহি পৰে মোৰ হাতৰ পৰা সেই দয়াবই উদ্ধাৰ কৰাই বিপদ কালত হেৰি খন্তেক ৰ'বনে কৰবালৈ বোলে ওলাই গ'লে পিছফালে মানে মাত লগাব লাগে সেই জানা নে নাজানা এই দুখ নধৰিব দেউ এই দেখোতেই পথালি চকুৱা মনিষ হে কি কৰিব আৰু এই খোজে পতি অপৰাধ দেউ ব্যাখ্যা কৰি হলে নাথাকিবা দেই কি কবলৈ আছে একেবাৰে টপতে কোৱা মোৰ তেনেকুৱা বুলিবলৈ একো নাই দেউ সেই আপুনি খপংকে গৈ থকা বুলিহে ৰখাই দিলো বুজিছো বুজিছে দেৰি লগত থাকিবা দেই নকওঁ শুভ কামত বিধি পঠালি কিন্তু নিদিবা মহাৰাণীৰ বেমাৰ হৈছে তাৰ কাৰণে সতী এগৰাকী দৰকাৰ সতী মোৰ ঘৰতে বোলে দুজনীকে সতী আছে দুজনী তাৰে বোলে এজনী লৈ আহো তাতে বোলে আকৌ মহাৰাজে হেনো উপহাৰ হিচাপে অৰ্ধৰাজ্য দান কৰিব দুজনীকে সতী থকা পাছত অৰ্ধৰাজ্য দেখোন মোৰে সেইকাৰণে দেৰি কৰি কিন্তু নাথাকিবা ধন্য এনে সতী তিৰোতাৰ লগত সংসাৰ কৰিবলৈ পালে আৰু কি লাগে ন তাকেই কিন্তু আপুনি ঘৰলৈ গৈ সকলো কথা বিৱৰি নকবগৈ বিৱৰি নকৈ কৰিম নেকি সেই প্ৰথমতে আপুনি ঘৰলৈ গৈ অলপ অভিনয় কৰিব লাগিব কি ক'লা অভিনয় কৰিব লাগিব নবহিব আসনত নবহিব ঘৰলৈ গৈ মজিয়াতে মনটো বেজাৰ কৰি বহি দিব তেতিয়াই আপোনাৰ সতী দুগৰাকীয়ে আপোনাৰ আচৰণৰ কথা সুধিবহি সেই আৰু তেতিয়াই আপুনি ক'ব যে কি কম তেতিয়াই আপুনি ক'ব যে ৰজাই 100 পতি ভজা এগৰাকী সতী তিৰোতা বিচাৰিছে 100 পতি ভজা 100 পতি ভজা 100 পতি ভজা 100 পতি আৰু আপুনি ঘৰলৈ গৈ এইটো ক'ব নহয় আৰু যদি আপুনি এনেকুৱা এইটো কথাটো কয় ঘৰলৈ গৈ তেতিয়াই আপুনি ৰজাৰ অৰ্ধৰাজ্য পাই যাব আৰু তেতিয়াই আপুনি মোৰ কথাৰ পাকটো বুজি পাই যাব হয়নে নহয় বাৰু মই হলে এতিয়া আহো দেই 100 পতি ভজা বোলো 100 পতি ভজা নাৰী ব্ৰহ্মায়া দিকৰি জীৱ যত ৰাম
যে আশ্ৰয় ঘুমতি যায় ৰাম মায়া জামা যে আশ্ৰয় ঘুমতি যায় স্বামী স্বামী আজি দেখোন বৰ বেজাৰ মনেৰে বহিল যদি মোৰ কিবা অপৰাধ হৈছে তেন্তে আপোনাৰ চৰণত ধৰি মিনতি কৰিছো এই অভাগীৰ সকলো অপৰাধ পৰীক্ষণ কৰক স্বামী কিয় দেখিছো আজি আপোনাৰ মলিন বদন তাতে আজি আপুনি সাধাৰণ আসনত বহিল যে বাইদেউ স্বামীৰ শাৰীৰিক অৱস্থা বৰ ভাল নহয় যেন পাইছো গতিকে ৰাজবৈদ্যক মাতি অনা ব্যৱস্থা কৰিব লাগে কটা শাৰীৰিক অৱস্থাচোন ঠিকেই আছে কোনোবা সুন্দৰী লিগিৰি চকু পৰিল চাগে আজিনো আপোনাৰ এনেখন কৰিবলৈ কিহে পালে মই ভাবিলো আপোনাৰ নিশ্চয় বেমাৰ হৈছে এই হৈছে ডাঙৰ বেমাৰ স্বামী আমি আপোনাৰ পত্নী সাংসাৰিক জীৱনৰ আমি আপোনাৰ পৰম লগৰী আপোনাৰ আনন্দই আমাৰো আনন্দ গতিকে কি হৈছে বিৱৰি কওকচোন মহাৰাণী বেমাৰ হৈছে শাৰীৰিকভাৱে মহাৰাণী বেমাৰ আৰু মানসিকভাৱে বেমাৰ মোৰ মানে মহাৰাণী জলন্ধৰ বেমাৰ হৈছে আৰু এই বেমাৰৰ ভাল কৰিবলৈ এগৰাকী সতী তিৰোতা লাগে আৰু মহাৰাজে ক'লে যে যোন সতীয়ে এই কামটো কৰি দিব পাৰিব তেওঁক বোলে অৰ্ধ ৰাজ্য দান কৰিব মোৰ ঘৰতে দেখোন দুজনীকৈ সতী আছে মই ভাবিলো 100 প্ৰতিভজা তিৰোতা সতী যদি বিচাৰি পাওঁ তেতিয়াহ'লে অৰ্ধ ৰাজ্য মোৰহে প্ৰাপ্য আপুনি সঁচাই কৈছেনে না সঁচা সকলো সঁচা যিয়ে মহাৰাণীক এই বেমাৰৰ পৰা উদ্ধাৰ কৰিব তেওঁকে মহাৰাজে অৰ্ধ ৰাজ্য দান কৰিব বুজিছা 100 প্ৰতিভজা সতী তিৰোতা লাগে সেই কথা ভাবিয়ে মোৰ মন একেবাৰে ভাল লাগি গৈছে কাৰণ মোৰ ঘৰতে দুজনীকৈ সতী থাকোতে এই প্ৰাপ্যটো মোৰে নে কি কোৱা তোমালোকে কিবা চিন্তা কৰি থকা যেন পাইছো খুলি ক'বানে বাৰু কি চিন্তা কৰি আছা প্ৰকৃততে স্বামী যিটো পাপ বুলি ভাবিছিলো আজি কোন হেয়া পুণ্যৰ ফালে গতি কৰিবলৈ সক্ষম হৈছে মানে কি ক'ব বিচাৰিছা প্ৰকৃততে স্বামী প্ৰকৃততে মানে কোৱা প্ৰকৃততে স্বামী আমি মানে 100 পতি ভজিবলৈ এজনহে বাকী আছে হা সঁচা নাথ ভয় বা পাপ বুলি ভাবিয়ে এই কথা কোনোদিন আপোনাৰ আগত প্ৰকাশ কৰা নাছিলো কিন্তু আজি অৰ্ধৰাজ্য লাভ কৰা আশাত সকলোখিনি কৈ পেলা হেৰো অ হেৰো ধৰ্মীহত অ পিখাচিনী
হে বিশ্বাসঘাতক তহঁতক আজি মই হে তহঁতক আজি মই তহঁতক আজি মই মাৰিয়ে পেলাই মন্ত্ৰীয়ে সতী তিৰোতা বিচাৰি যি পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ল আমিও ঠিক তেনে পৰিস্থিতিৰ সন্মুখীন হৈছোঁ আমাক ৰক্ষা কৰক গুৰুদেৱ আপুনি এই অগতিৰ গতি আপুনি ৰক্ষা নকৰিলে আমি সমূলঞ্চে নিধন হ'ম গুৰুদেৱ ভকতসকল ভগৱানে সকলো বিপদৰ পৰা আমাক নিশ্চয় ৰক্ষা কৰিব আমাৰ সকলো আশা ভৰসা নষ্ট চোৱাচোন টেম্বুৱানী যান বন্ধৰ ক্ষেত্ৰত ভকতসকলে কেনেকৈ আশা কৰি আছে উচ্চকুলৰ মাজত মোৰ সতী তিৰোতা গতিকে ইয়াত উচ্চকুল নিৰ্যাতন বুলি কোনো কথা নাই মই তেনেকৈ ক'বলৈ বিচৰা নাই মই কৈছোঁ যে অন্য পন্থাৰে যান বন্ধ কৰিব পৰা যায় নহয় মই এতিয়াই অন্য পন্থাৰ বিষয়ে চিন্তা কৰা নাই চিন্তা কৰিছোঁ মাত্ৰ সতীৰ যান সতী হৈছে পবিত্ৰ যি নিজ স্বামীৰ বাবে পৰৰ স্বামীক নহয় যি এক দেহ এক সেৱাৰ দ্বাৰাই নিজ স্বামীকে দেৱতা জ্ঞান কৰি সেৱা তেওঁকে আচলতে প্ৰকৃত গতিকে তেনে এগৰাকী সতীৰ সন্তান সকলোৱে বাৰু আজিলৈ সংসাৰ ইয়াতে স্থগিত
নহয় স্বামী এই কেনেনো আনি চলে যাব এইবোৰক আজি খুদাহাতে ঘৰলৈ যাব লাগিব এই কোনো মেলুৱৈ হে মেল এই ঠুকুৰিৰনো কিহৰ মেল তাতে হতিলে কিবা এজনী বোলে সেই মেল হৈছে হ'ল এতিয়া হ'লনে মুখ মেলি থাকিলি যে এই খঙে কিন্তু মোৰ মগজুত ধৰিছে দেই কৈ দিছো একা নহয় স্বামী মই যদি তালৈ যাব পাৰিলো হয় ভাল ভাল উচ্চ বংশ তিৰোতাই সেই সতী হ'ব পৰা নাই তাই মাছ মাৰোঁতে জনমটো হ'ল তাই বোলে কিবা সেই সতী হ'বলৈ যায় হেৰো সতী হ'বলৈ যাব হে মোৰ পৰমাৰাধ্য দেৱতা আপুনি মোক বঞ্চিত নকৰিব মই আপোনাৰ চৰণত ধৰিছো স্বামী চুপ থাক বোলো চুপ থাক এই ভাল ভাল ঘৰৰ লক্ষী তিৰোতাবোৰ এনেই আছে নেকি হা তাই গোটেই জনমটো মাছ মাৰোঁতে গ'ল এতিয়াতো সতী হ'বগৈ লাগে চি চি মানুহে শুনিলে হাঁহিব স্বামী তোমাৰ চৰণত মোৰ সৰ্বাত্মা প্ৰণিপাত জনাই মই সৎচিন্তাৰে কৈছো স্বামী মই সতী এই আকাশ বতাহ জল স্থল চন্দ্ৰ সূৰ্য সকলোকে সাক্ষী কৰি কৈছো প্ৰভু মই শান্তি মই সতী তই মোৰ নাক কাণ কটা যোৱা বুদ্ধি কৰিছ নেকি হা সাৱধান হৈ থাক মই কলো নহয় খঙে মোৰ মগজুত ধৰিছে তই মোক চিনি পোৱা নাই তই মোক চিনি পোৱা নাই হা আপুনি এইবিলাক কি কৰিব লাগিছে নাৰী হত্যা মহাপাপ হেদে আপুনি কোন মই নাজানো মোৰ দুখ ক্ষমা কৰক কোনো কথা খং অধৰ্ম অৱশ্যে পৰিস্থিতিয়ে খঙৰ বশৱৰ্তী হ'বলৈ বাধ্য কৰে যি কি নহওক ক্ষমা খুজিলে ক্ষমাদান দিয়াটো ধৰ্মৰ কথা আমি সাধাৰণ মানুহ সেই এনেকুৱা এখন কাৰ্য কৰিবলৈ গৈ আমি জানো লাজত নপৰিম দে তুমি আচৰিত নহবা সত্যৰ কাৰণে সত্য কোৱাটো কোনো পাপ হ'ব নোৱাৰে তুমি তেওঁক খং নকৰি ক্ষমাদান দিয়া ঈশ্বৰে তোমাক কৰুণা কৰে সেয়ে আমি অতি অজ্ঞানী সেই কাম কেনেকৈ কৰোঁ দে নাই তেনে কথা নকব ইয়াত জ্ঞানী বা অজ্ঞানী কথা নাহে যে কি নহ'লেও সেয়া জানো মিছা অহংকাৰ নহয় এয়া কোনো অহংকাৰ নহয় ইচ্ছা শক্তিৰ এক নিবেদন নাই আপুনি কোনো চিন্তা শ্ৰীমন্ত শংকৰ গুৰুজনাই আপোনালোক দুয়োৰে কথা জানিব পাৰিছে সেইবাবে মোক আপোনালোকৰ কাষলৈ পঠিয়াইছে এয়া কি শুনিছো এইজনীয়ে কৰা অহংকাৰবোৰৰ কথা এই শংকৰ গুৰুজনে শুনিলে মই যেন পাইছো এতিয়া তাৰ সি বিধান দিবলৈহে মাতিছে সেইদিন ক্ষমা কৰক নাই তুমি ভয় নকৰিবা গুৰুৱে কাকো খং নকৰে
যদি এই কথা সত্য বুলি প্ৰমাণিত হয় তেন্তে এই জগতত হ'ব চিৰস্মৰণীয় আৰু যদি অসত্য হয় তেন্তে জগতত এনে কি বিধান আছে যে কাউৰে লগত তুলনা কৰিব নোৱাৰি সেই বন্ধু গুৰুৱে তাকো শাস্তি নিদি তেওঁ সকলোকে ক্ষমা দান এতিয়া এনেই সময় নষ্ট নকৰি যাওঁ বলক তোমাৰ অহংকাৰৰ মূল্য কিমান স্বামী অন্তৰত আপোনাৰ আশীৰ্বাদ লৈ পুনৰ কম সেই কাৰ্যত নিশ্চয় কৃতকাৰ্য হম স্বামী আপোনাৰ চৰণত মই পুনৰ সেৱা জনাইছো মোক যেন বঞ্চিত নকৰে স্বামী তুমি দৃঢ় প্ৰতিজ্ঞ হোৱা দেৱতাই আশীষ দিব নিষ্কুলত জন্ম লৈ তুমি বোকাৰ পদুমৰ দৰে জাতিষ্কাৰ হবা জন্মগত উচ্চ নিচৰ কোনো মূল্য নাই গুণেই শ্ৰেষ্ঠ স্থান তৰাৱতী গুণেই শ্ৰেষ্ঠ স্থান তৰাৱতী গুণেই শ্ৰেষ্ঠ স্থান মই আজি পৰাজিত হৈ তোমাক আশীৰ্বাদ দিছো তৰাৱতী তুমি সফল হোৱা তৰাৱতী 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 আজিৰ দিনটো বৰ মংগল আশা কৰোঁ দুৰ্ভোগীয়া জনতাই মনৰ বাঞ্ছা পূৰণ হওক আপোনাৰ মহিমা অপাৰ আপোনাৰ কৃপা হ'লে আমি নিশ্চয় জীয়াই থাকিম ভগৱান সকলোকে আমাৰ সেৱা গ্ৰহণ কৰক প্ৰভু কিবা বাতৰি পালানে আপোনাৰ আদেশত কলকাতা কৰি গাঁৱে গাঁৱে ঘূৰি এওঁলোকক পায় এতিয়া আপোনাৰ মতে এওঁলোকক পৰীক্ষা কৰক তোমাক কেনেকৈ সঠিক জ্ঞান হে দয়াময় দাসীৰ সকলো দুখ ক্ষমা কৰক আপোনাৰ ইচ্ছামতে মোক প্ৰমাণ কৰক প্ৰভু তোমাৰ এই সৎ সাহস দেখি তোমাক কোন গ্ৰামে বাস কৰে লুনিয়া গ্ৰামে বাস কৰোঁ মৎস্য চিকাৰেই আমাৰ প্ৰধান ব্যৱসায় দুখ হ'লে ক্ষমা কৰিব প্ৰভু ব্ৰহ্মপুত্ৰ নদীৰ পৰা পানী আনি টেম্পনি জালত দিব পাৰিবা আপোনাৰ আশীৰ্বাদে সকলো সম্ভৱ হ'ব প্ৰভু সৈন্যকে মহিয়সী নাৰী কালিলৈ তুমি কঠোৰ পৰীক্ষা উত্তীৰ্ণ
আৰু আজিৰ পৰা তোমাৰ নাম হ'ব ৰাধিকা। আজি তুমি গৃহলৈ গৈ ব্ৰতত থাকিব লাগিব। ভাল গুৰুদেৱ। তেওঁলোকক এসাঁজ কাপোৰ ভাল দেশখনক জন্মগ্ৰহণ কৰিলেও এওঁলোকৰ আচাৰ ব্যৱহাৰ মোক মোহিত কৰিছে। তেওঁ এই কথাসমূহ আমি স্বীকাৰ কৰিব লাগিব। আৰু মোৰ বিশ্বাস ৰাধিকে এই কাম কৰিব পাৰিব। আজিলৈ সভাখন ইমানতে থওঁ। এয়া জানো তোমাৰ মিছা অহংকাৰ নহয়? নিজ পত্নীৰ এখন সমাজত যদি নিজ স্বামী অপমানিত হ'বলগীয়া হয়, আৰু যদি নিজ স্বামীৰ দ্বাৰা নিজ পত্নীক এটা মহান কামত বাধা দিয়া হয়, ৰাধিকা সেয়া সঠিকতৰ হোৱা নাই। স্বামী, সভাখিনিৰ সকলোটোক ক্ষমা কৰক। দিনে ৰাতি প্ৰতি মুহূৰ্ততে ভগৱান কৰুণাময়ত মই প্ৰাৰ্থনা জনাই আহিছো, আৰু তাৰ পাছতো যদি আপোনাৰ অপমান হয়, তেনেহলে সমাজৰ সকলোকে সাক্ষী কৰি মই মোৰ এই দেহ ত্যাগ কৰিম। স্বামী, ৰাধিকা। স্বামী, বুজিছো ৰাধিকা। আজি মই আনন্দিত হৈছো।
তোমাৰ এই পবিত্ৰ অশ্ৰুধাৰাই মোক বিগলিত কৰি তুলিছে ৰাধিকা। আহা ৰাধিকা, দয়ো ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ। দেৱতা কিন্নৰসকলে যেন তোমাৰ ওপৰত পুষ্পবৃষ্টি কৰিছে। আহা ৰাধিকা, সেই পুষ্প ৰাতি তোমাৰ শিৰত তুলি দিওঁ। ৰাধিকা, ৰাধিকা, ৰাধিকা। আজি আমি সকলো আহি এক সংকটপূৰ্ণ মুহূৰ্ত যদি ৰাধিকাই সঁচাকৈ এই অসম্ভৱটো সম্ভৱ কৰি তুলিব পাৰে তেন্তে ধৰ্মৰ খ্যাতি জগতত দুগুণ হয়। যদি সম্ভৱ হয় তেন্তে এই অজান পদকে বুজিম যে শেষ হ'ব আপোনাৰে সৃষ্টি। এনেকৈ ক'ব নাপায়। এই কৰ্মফলৰ গৰাকী নিজৰ বাহিৰা কোনো কথা যাৰ অন্তৰত একান্ত কৃষ্ণ যি অত্যন্ত আত্মবিশ্বাস তেনে পবিত্ৰ অন্তৰৰ ব্যক্তিয়ে অসম্ভৱ কাৰ্যকো অনায়াসে সম্ভৱ কৰি তুলিব পাৰে। এই নিষ্ঠিৰে কল্পন কৰোঁতে তেনেবোৰ পৃথিৱীকে লগ পাইছোঁ। আমাৰ সেৱা গ্ৰহণ কৰক। সকলোৰে মনোবাঞ্ছিত পূৰ্ণ ৰাধিকা মোৰ আজ্ঞা পালন কৰিলানে? হয় গুৰুদেৱ, আপোনাৰ আজ্ঞা আখৰে আখৰে পালন কৰা হৈছে। তেনেহ'লে কোৱাচোন, এই পৃথিৱীত তোমাৰ শ্ৰেষ্ঠজন কোন? কোনজন তোমাৰ বাবে মহান দেৱতা? দেৱ, পিতৃ-মাতৃ গৃহে শুনিছোঁ বিবাহিতা নাৰী জীৱনৰ একমাত্ৰ আৰাধ্য দেৱতা স্বামীজন। নিজৰ স্বামীৰ চৰণত অৰ্পণ কৰি উপলব্ধি কৰিব পাৰি কৃষ্ণৰ চৰণ। সেয়েহে মই ভাবোঁ গুৰুদেৱ, স্বামীয়ে মোৰ শ্ৰেষ্ঠজন। স্বামী বিনে নাৰী অন্য কোনো দেৱতা নাই। যদি সঁচাকৈ সেয়াই তেতিয়াহ'লে কোৱাচোন, তুমি দেখোন তোমাৰ পত্নীৰ সৈতে নদীৰ পাৰত তৰ্ক কৰি তেওঁক অৱজ্ঞাহে কৰিছে। এয়া জানো তোমাৰ স্বামী ভক্তিৰ লক্ষ্য? নহয় গুৰুদেৱ, সেয়াতে কোনো ধৰণৰ অৱজ্ঞা কৰা হোৱা নাছিল। মাত্ৰ মনৰ আকুলতাখিনিকে তেওঁৰ আগত প্ৰকাশ কৰা হৈছিল। আৰু সেয়াই যদি মোৰ ভুল হৈছে, মোক ক্ষমা কৰক দেৱ। প্ৰভু, তুমি জানো তোমাৰ পত্নীৰ দ্বাৰা অপমানিত হোৱা নাই? প্ৰভু, সেই সময়ত তেনে মনোভাৱ হৈছিল যদিও আপোনাৰ কাষে অহাৰ পৰা মই ভালদৰে উপলব্ধি কৰিব পাৰিছোঁ। প্ৰভু,
সেই সময়ত মোৰ অতিয়ে শুদ্ধ আছিল। ধন্য ধন্য পূৰ্ণানন্দ, তুমি ধন্য। কেনে এগৰাকী পতিব্ৰত নাৰীয়ে তোমাৰ চৰণ সেৱা কৰিছে। ৰাধিকা, গুৰুদেৱ, এতিয়া তুমি তোমাৰ পবিত্ৰ মন আৰু আত্মবিশ্বাসৰ সৈতে এই তিনিডাল কাঠিৰ পলসটো লৈ ব্ৰহ্মপুত্ৰ আৰু তাৰ পৰা এপলক পানী আনি এই টেম্পুৱানী জানত দিব। তেতিয়াই জানো আৰু মন কৰি তোমাৰ এই কাৰ্যৰ দ্বাৰা সমূহ ভক্তবৃন্দ এক অনাকাংক্ষিত বিপদৰ পৰা মুক্ত হয়। ভাবি চোৱা ৰাধিকা, তোমাৰ যদি একো প্ৰলাপ হোৱা নাই, তোমাৰ মগজুৰ যদি বিকাৰ হোৱা নাই, তেন্তে পুনৰ এবাৰ ভাবি চোৱা ৰাধিকা। ৰাধিকা, তুমি তোমাৰ ইষ্ট দেৱতাক স্মৰণ কৰি সেই পলকটোৰে পানী নিজৰ কাৰ্যত অগ্ৰসৰ কৰা। ভাল দেৱ। তথাপিতো তুমি যি অদ্ভুত কাৰ্য কৰিবলৈ আগবাঢ়িছা, মই মোৰ পিতৃ পিতামহৰ নাম উচ্চাৰণ কৰি মই তোমাক ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো। তুমি যদি কাৰ্যত সিদ্ধি লাভ কৰা ৰাধিকা, ভগৱান তোমাৰ সহায় হওক। গংগা দেৱী নিজেই তুষ্ট হৈ তিনিডাল কাঠিৰ পলসত ধৰা দি হলেও তোমাৰ কাৰ্য সিদ্ধি কৰক ৰাধিকা। যোৱা ৰাধিকা, গুৰুদেৱক সেৱা জনোৱা। ৰাধিকা, গুৰুদেৱ, তোমাক মোৰ আশীৰ্বাদৰ কোনো প্ৰয়োজন নাই। সৰ্বস্ব তোমাৰ স্বামীয়ে অৰ্পণ কৰিছে। মাথো মোৰ ইচ্ছা জগততে সত্য প্ৰকাশ পাওক। তোমাৰ মনোবাঞ্ছা পূৰ্ণ হওক ৰাধিকা। হয় গুৰুদেৱ। জয় হতি ৰাধিকাৰ জয়, জয় হতি ৰাধিকাৰ জয়, জয় হতি ৰাধিকাৰ জয়। তুষ্ট হল আজি মনোবাঞ্ছ মোৰ। সেই জগত তোমাক মই শতবাৰ কৰো প্ৰণাম। হে বৈষ্ণৱ, আপুনি জ্যেষ্ঠ, আমাক এনেকৈ সেৱা জনাই লজ্জিত নকৰিব। সাক্ষাতে পৰম গুৰু উপবিষ্ট হৈ আছে। তেওঁ কৰ্তা, মই মাত্ৰ নিমিত্ত হে প্ৰভু। আপোনালোকৰ কষ্ট আৰু ত্যাগৰ বিনিময়ত ক্ষতি বিচাৰি পালো। এতিয়া চিন্তাৰ কোনো কাৰণ ভগৱন্তই সকলোকে মংগল কৰে। ৰাধিকা, তোমাৰ এই সত্যৰ পূজা
আনন্দ মনেৰে জগতত প্ৰকাশ কৰিবলৈ মই আগবাঢ়িম। টেম্বুৱানী ৰুদ্ৰমূৰ্তি ধাৰণ কৰা সৰ্বসাৰা জনতাৰ মুখত হাঁহি নাইকিয়া হ'ল। তুমি তেওঁলোকক ৰক্ষা কৰিব লাগিব। প্ৰভু, মই এটি নিমাখিক প্ৰাণী, মই এইবিলাক একোকেই নাজানো। সকলোবিলাক আপুনি বিধান দিব লাগিব প্ৰভু। তুমি পাৰিবা ৰাধিকা, মোৰ মনে কৈছে। কিন্তু কোৱাচোন পলসত চাৰিয়াঙৰ পানী কিয় কম? যদি জ্ঞাতে বা অজ্ঞাতে কিবা ভুল কৰিছিলা, যদি কিবা পাপ কৰিছিলা, তেন্তে সেই স্বীকাৰ হে প্ৰভু, মোৰ তেনে পাপৰ কথা মনলৈ নাহে। কিন্তু কোৱা ৰাধিকা, যদি স্বীকাৰ কৰা তোমাৰ সমস্ত পাপ সুন্দৰ আৰু তোমাৰ পবিত্ৰতা দুগুণে বাঢ়ে। দেৱ, এদিন ঘৰত স্বামী আছিল। ভনীজোৱা সেইদিনা আমাৰ গৃহে আহিছিল। আহাৰ গ্ৰহণৰ সময়ত অহাৰ বাবে মই তেওঁক আহাৰ গ্ৰহণ কৰিবলৈ অনুৰোধ জনালো। কলপাত এখন কাটি আনিবলৈ তেওঁক মই এখন কচাৰ কাচি দিছিলোঁ। আৰু সেই কাচিখন দিওঁতে মোৰ মূৰৰ পৰা উৰণিখন খহি পৰে। আৰু সেই সময়তে তেওঁৰ চকুত মোৰ চকু পৰে। সেয়াই মোৰ ডাঙৰ পাপ প্ৰভু। ধন্য ৰাধিকা, ধন্য। সেয়া তোমাৰ পাপ নহয়, যদিও বা সামান্য পাপ হৈছে। ৰাইজৰ আশীৰ্বাদত সকলো পাপ সুন্দৰ যোৱা ৰাধিকা, তুমি পুনৰ পানী পাৰিব। হয় গুৰুদেৱ। আৰু এই সামান্য পাপৰ বাবে পলসত চাৰিয়াঙৰ পানী চোৱাচোন ভগৱানৰ কি অপাৰ ভক্তসকলক ডেকাকৈ ধৰি লোৱাই তেখেতৰ পৰম উদ্দেশ্য। যোৱা, তোমালোকেও ৰাধিকাৰ ঘৰত এচপৰতে ভাবি আনি এই টেম্পল ভাল ভাল মই একো ধৰিব পৰা নাই। সেই দেৱী, তুমি মানৱী নোহোৱা, তুমি দেৱী, তোমাক মই শতবাৰ কৰো প্ৰণাম। ৰাধিকা, তুমি পৃথিৱীৰ সকলো জীৱতকৈ শ্ৰেষ্ঠ। তোমাৰ সতীত্ব গুণেৰে, তোমাৰ সতীত্ব গুণৰ বল, তোমাৰ আত্মবিশ্বাসৰ বল গংগা দেৱী নিজেই আহি তোমাৰ পলসত কৰা। সতীৰ মহত্বৰ সেইটো পলসত আৰু চাৰিয়াঙৰ পানী বেছিহে হৈ আহে। ধন্য তুমি। সকলোৱে একেমুখে জয় ধ্বনি কৰে। জয় সতী ৰাধিকাৰ জয়, জয় সতী ৰাধিকাৰ জয়, জয় সতী ৰাধিকাৰ জয়। অন্তৰত কি সুমধুৰ সুৰ বাজি চাৰিওফালে যে দেৱতাসকলে পুষ্প বৃষ্টি কৰিছে। সেই জগতখন মোৰ দুখ নিৰীক্ষণ কৰক।
আমাক আপোনাৰ চৰণত ঠাই দিয়ক হে দেৱী আমাৰ প্ৰণাম গ্ৰহণ কৰক জয় হকি ৰাধিকাৰ জয় জয় হকি ৰাধিকাৰ জয় জয় হকি ৰাধিকাৰ জয় ৰাধিকা তুমি এতিয়া নিজৰ কাৰ্যত ব্ৰতী হোৱা সকলোতে আৰু সকলোৱে তোমাৰ বাবে অপেক্ষা কৰি যোৱা ৰাধিকা তুমি এপলক পানী আৰু এপলক পানী এই টেম্পুৱানী জানত দিব তেতিয়া সেই টেম্পুৱানী জানত পানী বন্ধ যোৱা এইখন চাই লওক এইখন ঠিকে আছে তুমি আজি জগতত খ্যাতি ৰাখি তোমাৰ সতীত্ব গুণ আৰু অভিযান্ত্ৰিক কাৰ্যৰ দ্বাৰা সকলো দুখ খণ্ডন কৰিলো আৰু এতিয়াৰ পৰা সকলোৱে তোমাক যুগ যুগান্তৰলৈ মন আৰু আজিৰ পৰা তোমাক আই সতী ৰাধিকা বুলি সকলোৱে শ্ৰদ্ধা ভক্তি কৰিবই লাগিব শুনাকেৰা ভকত বৈষ্ণৱ প্ৰভু শত ৰজ তমগুণে বিকশিত হৈ এক অভিযান্ত্ৰিক মনৰ গৰাকী হৈ ৰাধিকাই আজিৰ যি সতীত্বৰ মহত্ব দাবী কৰিলে আজিৰ পৰা সতী ৰাধিকা সকলোৱে স্মৰণ কৰি আৰু এইদৰে সকলো নাৰীয়ে ধৰ্ম মতি ৰাখি নিঃসংগে কেৱল শুদ্ধ ভক্তিৰে পূজা অৰ্চনা কৰি সেৱা সৎকাৰ কৰিলে এই সমাজখন সঁচাকৈ বৰ শুদ্ধ হৈ পৰে আৰু সতী ধৰ্ম ৰক্ষা কৰিবলৈ আমি সকলোকে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছোঁ যথা ধৰ্ম তথা যম যথা ধৰ্ম তথা যম যথা ধৰ্ম তথা যম জয় হকি ৰাধিকাৰ জয় জয় শ্ৰীমন্ত শংকৰদেৱৰ জয় জয় মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জয় ধর্মস্য